নমস্কাৰ কন্যকাৰ অঘৰাত আমি যিমান পাৰি নতুন নতুন শিল্পী আনিবলৈ চেষ্টা কৰোঁ আৰু আমাৰ এটা উদ্দেশ্য আৰু লক্ষ্য আছে যে আমাৰ এই বিশেষকৈ আমাৰ অঞ্চলৰ নদুৱাৰ অঞ্চলৰ বা শোণিতপুৰ জিলাৰ বিশ্বনাথ জিলাৰ যিসকল শিল্পী আছে যিসকলে হাস্যৰসৰ লগত জড়িত সেইক্ষেত্ৰত তেনেকুৱা ব্যক্তিক আমি কন্যকাৰ অঘৰাৰ যোগেদি চিনাকি কৰিব বিচাৰোঁ আৰু অসমৰ বিভিন্ন প্ৰতিষ্ঠিত শিল্পীসকলকো আপোনালোকৰ সন্মুখলৈ আমি আনিছোঁ আপোনালোকে এই অনুষ্ঠানসমূহ আগতে চাইছে আজি মই যিজন ৰঘাৰ অতিথি আনিছোঁ তেওঁ আমাৰ জামুগুৰিৰ সুসন্তান আৰু তেওঁ যিখন গাঁৱত জন্ম লৈছে সেই গাঁওখনত অসমৰ মানুহে চিনি পায় সেই গাঁওখনত এটা শংকৰী কলা কৃষ্টিৰ উৎকৃষ্ট নিদৰ্শন আছে আৰু তাৰ মানুহবিলাক আৰু তাৰ ৰাইজ আই মাতৃসকল সেই ক্ষেত্ৰত বহুত চহকী তেওঁলোকে কি কৰি পেলাই অসমত জনাজাত হৈছে য'ত নেকি অসমৰ ৰাজ্যপালো আহিবলৈ নিমন্ত্ৰণ পাই অসমৰ ৰাজ্যপালো আহিছে যে মই কোন তেওঁ মোৰ লগত ত্যাগবীৰ হেমবুঢ়া মহাবিদ্যালয়ত একেলগে পঢ়িছিল কিন্তু মোতকৈ জুনিয়ৰ আছিল মোৰ ভাইটি হয় এইজন নমস্কাৰ আপোনালোকে চিনি পাইছে কোচগাঁৱৰ শৈলেন বৰকটকী তেওঁ মৃৎশিল্পী তেওঁ খুব ধুনীয়া প্ৰতিমা বনায় খুব সামাজিক কামৰ লগত জড়িত নাটক কৰে ধুনীয়া হাস্যৰসৰ সৃষ্টি কৰে নিজে কিবা কিবি লিখেও গতিকে মই বিৰাট আনন্দিত হৈছোঁ তেওঁক পাই আচ্ছা শৈলেন তোমালোকৰ কোচগাঁৱত কালীয়দমন ভাওনা পাতে হয়নে নহয় এইটো অসমৰ ৰাইজে জানে আৰু আমিতো নদুৱাৰ অঞ্চলে বা জামুগুৰি ৰাইজে বহুত গৌৰৱ কৰোঁ কালীয়দমন ভাওনাখনক লৈ হয়নে নহয় বাৰু আৰু তুমিও চাগে সেইখন গাঁৱত জন্ম হৈ পেলাই বহুত ভাল পাইছা তোমাৰ নিজকে খুব ভাল লাগিছে ন হয় আচ্ছা কোচগাঁৱৰ ল'ৰা ছোৱালীয়ে প্ৰথমতে মানে কি ভাও লয় ভাওনাত বা নাটকত কি প্ৰথম কিহৰে আৰম্ভ কৰে তেওঁৰ এই জীৱনটো ধন্যবাদ দাদা আপুনি বৰ খুব সুন্দৰ প্ৰশ্ন এটা সুধিলে আৰু আমাৰ গাঁওখনৰ কথাও আপুনি বৰ ধুনীয়াকৈ ক'লে যে আমাৰ গাঁৱত মোৰ মনটো মানে শৈশৱলৈ উভতি গৈছে আমাৰ গাঁৱত এটা বৰ ডাঙৰ কথা আছে কি কথা যে আমি আমাৰ গাঁৱৰ যিমানখিনি আজিলৈকে জন্ম ল'লে পুৰুষ সেই সকলোৱে অতীতৰ পৰাই আনকি ময়ো মানে আমাৰ প্ৰথমতে আমি গৰুৰ ভাও ল'ব লাগে গৰুৰ ভাও মই আজি প্ৰথম মানে গৰু মানে এনেকুৱা এই যে কালীয়দমন ভাওনাৰ কৃষ্ণই যেতিয়া মানে গৰু ৰখিবলৈ যায় কালী নদীৰ পাৰত তেতিয়া গৰুখিনি আমি মানে গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীখিনি আমি যেতিয়া কৃষ্ণ কৃষ্ণৰ লগত মানে আমি সৰু চামে গৰু ওলাওঁ আমি গৰু ওলাওঁতে পিঠিত আমাৰ লিকুটৰে গৰু বুলি লিখি দিয়ে গৰু গড় ৰৈৰু লিখি দিয়ে তাৰপিছত ধান খেৰৰ এডাল মানে নেগুৰ বনাই গৰু নেজডাল হয় আমি এনেকে খোজকাঢ়ি মানে গৰু হিচাপত আমি যাওঁ সেইটোৱে মানে জীৱনৰ মোৰো প্ৰথম অভিনয় আৰু আমাৰ গাঁৱত যিমান জন্ম হৈছে প্ৰত্যেকে গৰু অভিনয় কৰিবই লাগিব চামে আমাৰ চাবৰ পিছত আকৌ বেলেগ চাম আহিল তাৰমানে যোনে অভিনয় কৰিব আৰু অভিনয় জীৱনৰ লগত আগবাঢ়ি যাব তেওঁ মানে কোচগাঁৱত যদি জন্ম হয় প্ৰথমতে অভিনয় কৰিব লাগিব কি গৰু কাগজটো খুলি ল'ব নেকি অকণমান পাৰি নিশ্চয় খুলি লওক ভাল লাগিব বেছি আগতে পুৰা মানুহটো দেখিব বেয়া পাব নালাগে ভাইটি হিচাপে কৈছো দেই আচ্ছা ঠিক আছে হেৰি শৈলেন তুমিতো নাটক কৰিছা বহুত ত্যাগবীৰ হেমবুঢ়া মহাবিদ্যালয়ত কৰিছা বাপুজী ভৱনতো এতিয়া নাটক কৰিবা বাপুজী ভৱনৰ তুমি এতিয়া নাট্য ভৱনৰ তুমি সভাপতি হৈছা সেইটো কাৰণে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল হয় নহয় বাৰু সেইটো বৰ এটা স্বীকৃতি কিন্তু ডাঙৰ কথা হ'ল যে তুমি প্ৰথমতে কিন্তু গৰুৰ ভাৱৰ পিছত নাটকত কিন্তু ভাও পোৱা নাছিলা তুমি স্মাৰক মানে পৰম্পৰা আছিলে হয় নহয় তেতিয়া তোমাৰ ঠেহ লাগিছিল নেকি ন লাগিছিলে নাই বাৰু সেইটো এটা বৰ আমোদজনক কাহিনী কি কোৱাচোন কোৱা মই শুনো মানে ৰাইজেও শুনক মানে হয় আপুনি সেইটো মোক আকৌ মনত পেলাই দিলে ক'বলৈ গ'লে তেতিয়া মই ক্লাছ 8 মানৰ ছাত্ৰ আছিলোঁ আৰু সেই সময়ত তাৰমানে আমাৰ গাঁৱত আমাৰ চামৰ ল'ৰাখিনিয়ে সকলোৱে মিলি পেলাই একলব্য নাটকখন কৰিছিলোঁ একলব্য হয় মানে একলব্যৰ গুৰু দক্ষিণা আচ্ছা নাটকখনৰ নাম তেনেকৈ আছিলে তাৰপিছতে আমাৰ চামৰ গোটেইখিনিয়ে ভাও পালে আৰু মোৰ মানে ভাও নোপোৱাৰ কাৰণটো হ'ল মই সেই সময়ত বৰ ক্ষীণ আছিলোঁ জেওৰা একেবাৰে মুখখনো ইমান কওঁ আৰু তাৰপিছত আৰু মই নাটকত ফিট নহওঁ গতিকে মোলৈ ভাও নপৰিল তাই এইটো লৈ পেলাই মোৰ মনত বৰ অসন্তোষ তাৰপিছত গাঁৱৰ গোটেই ল'ৰাখিনিয়ে মানে মই ক'লো যে এইটো কথা কেনেকৈ হ'ব আমি বিচাৰি আনিছোঁ গোটেই মোক ভাও দিবই লাগিব নহ'লে মই হুলস্থুল কৰিম মই মানে সৰুতে অলপ অঘাইটং আছিলোঁ দেই মই একেবাৰে ক'বলৈ বেয়া পোৱা নাই আৰু সৰুতে অলপ দুষ্ট আছিলতো তাৰপিছতে তেতিয়া সিহঁতেও ক'লে হয় ভাও এটা পাব লাগিছিলে তাৰপিছত আমাৰ ডাইৰেক্টৰক ক'লে কি কৰা তেনেকৈ এওঁকো ভাও এটা দিব লাগিছিল নহয় ডাইৰেক্টৰে কৈছে তাৰ ভাও আছে নহয় সেই পৰম তাৰ মানে স্মাৰক
তাৰপিছত মই বোলো প্ৰমতা স্মাৰক কথাটো কি তাৰপিছত মোক ক'লে যে এনেকৈ স্ক্ৰিপ্টটো লৈ পেলাই মোক পঢ়িবলৈ দিলে মই সদাই মানে বাকী ভাওৰীয়াক তুমি কৈ থাকিব লাগে মই স্ক্ৰিপ্ট লৈ পঢ়ি কৈ থাকোঁ আৰু বাকীসকলে মাতি থাকে তেনেকৈ চলিল তাৰপিছত নাটকৰ দিনা সকলোকে মেকআপ দিয়া হৈছে মোকতো মেকআপ দিয়া নাই মই কিয় দিব তাকে মোৰ মানে মনটো বেয়া লাগিছে আৰু মেকআপ চেকআপ লৈছে ধুনীয়াকৈ সজাই দিছে তাৰ মই মেকআপ মেনজনক ক'লো দাদা মোকো মেকআপ কৰি দিয়কচোন তেতিয়া তেওঁ আকৌ মোৰ মুখলৈ চাই পেলাই কিবা এটা মানে হেৰিকৈ ক'লে তাৰ মই গুচি আহিলোঁ আহি পেলাই ডাইৰেক্টৰক ক'লো বোলে এনেকৈ মোৰো মেকআপটো দিব লাগিছিল ন কৈছে মোলৈ চালে কৈছে হয় নেকি তোকো মেকআপ এটা দি দিলে বেয়া নহ'ব নেকি ভাবি মোক ক'লে এই মেকআপ মেনক ক'লে যে ইয়াক এটা মেকআপ দি দে তাৰ মেকআপ মেনে মোৰ সেই সৰু মুখখন মস্ত মোচ এডাল লগাই দিলে তাৰপিছত লগাই দিয়াৰ পিছত মই ভালো পাইছোঁ মানে সেই সময়ত আকৌ স্পীড গমৰ সেই যে এটা থাকে সেইটোও ভাল লাগিল আৰু অকল ৰং চং ঘঁহি দিলে আৰু তাৰপিছত মই মেকআপ চেকআপ কৰি স্ক্ৰিপ্টটো লৈ আৰু ইঞ্চৰ কাষত ৰৈ আছোঁ ডাইৰেক্টৰে যেনেকৈ কৈছে মই তেনেকৈ ৰৈ আছোঁ আৰু মোক কৈছে যে খুব সৰু সৰুকৈ তুমি ক'বা বাহিৰৰ মানুহে শুনিব দৰ্শকে শুনিব নালাগে মোক কৈছে আৰু সৰু সৰুকৈ ক'বলৈ কৈছে মই তেতিয়ালৈকে একো এইবিলাক বুজি পোৱা নাই আৰু মই সৰু সৰুকৈ কৈ গৈছোঁ বাকীবিলাকেও মাতি গৈ আছে একেখিনি কথাকে তাৰপিছত মই মাজে মাজে মুখখন এনেকৈ উলিয়াই দিওঁ উলিয়াই দিলে দৰ্শকে খুব হাঁহে মস্ত মুখডাল সৰু মুখখনত মোৰ বৰ ভাল লাগে হাঁহিলে মানে বেছি ভাল লাগিছে তাৰপিছত এনেকৈ এনেকৈ এবাৰ গৈ পেলাই মই মঞ্চ একে মাজত পাই গ'লোগৈ আৰু কোনোবা এজনে মোক আকৌ এনেকৈ টানি লৈ আহিলে জেগাত থৈ দিয়ে তাৰপিছত আকৌ অলপ সময় চলে মই মুখখন উলিয়াওঁ দৰ্শকে হাঁহে এটা সময়ত গৈ আৰু মই মঞ্চত আৰু ধুনীয়াকৈ মানে মাতিবলৈ ল'লো আৰু সেই সময়তে লাইট চাইট মানে তেতিয়া তেনেকুৱা লাইট নাছিলে আৰু এইবিলাক আন্ধাৰ চান্ধাৰ কৰি দিলে মানে সেইটোৱে মোৰ জীৱনৰ প্ৰথম অভিনয় প্ৰমতাৰ মই ঠিক আছে মই এটা কথা কওঁ সেইটো আচলতে খুব ভাল অভিজ্ঞতা হ'ল আৰু এটা ছবিও গমো পালে যে প্ৰমতা আচলতে ষ্টেজলৈ আহিব নালাগে তুমি এটা শিক্ষা পালা সেইটো কৰাৰ কাৰণে চাগে তুমি আজি শৈলেন বৰকটকী হিচাপে ৰাইজৰ মাজত চিনাকি হ'লা হয় নে নহয় আচ্ছা তোমালোকে কৌতুক কৰা কৌতুক মেচিয়ৰ বয়সত কৰিছিলা তোমাৰ একদম আটাইতকৈ যিটো ভাল লগা কৌতুক যিটো মানে দৰ্শকে হাঁহিবলৈ বাধ্য মানে দৰ্শকক আচলতে হহুৱাটো বৰ কঠিন কাম বা বঢ়িয়া কথা তাৰমানে তুমি মানুহক কন্দুৱাব পাৰিবা খং উঠাব পাৰিবা হহুৱাবলৈ বহুত টান কাৰণ কাৰোবাৰ বাপেকৰ অসুখ কাৰোবাৰ মাকৰ অসুখ কাৰোবাৰ চাকৰি নাই হয়নে নহয় বাৰু কোনোবাই আকৌ প্ৰেমিকাই ঠগিলে সেই মানুহখিনি হহুৱাবলৈ আমি এটা চেষ্টা কৰিছিলো এসময়ত তাৰমানে এসময়ত আমি আমাৰ ধেত্তেৰী কৌতুক গোষ্ঠী বুলি এটা আছিলে ধেত্তেৰী নামটো বৰ ধুনীয়া হয় তাৰপিছত তেতিয়া আমি ক'ৰবাত প্ৰগ্ৰেমো কৰিছিলোঁ আৰু সেই সময়তে মানে এটা মোৰ বৰ ভাল লগা যে এইখন দেশৰে এটা কাহিনী কোনোবা এটা অখ্যাত ঠাই আৰু ঠিক আছে কথা নকয় মানে কথা কয় কিন্তু সুৰেৰে মানে গীতেৰে কয় যেনে ধৰক এতিয়া আপোনাৰ এই মানুহগৰাকীয়ে যেতিয়া মানুহজনে যেতিয়া চাহ একাপ খাবৰ কাৰণে তেওঁৰ পৰিবাৰক ক'ব আমি ক'লে কি ক'ম হেৰা চাহ একাপ খাব মন গৈছে আৰু মিঠাকে ক'ম তেনেকে ক'ম কিন্তু তাত তেনেকে ক'লে নহ'ব তাত মানে ক'ব লাগিব হেৰা চাহ একাপ দিয়া না এনেকে ক'ব লাগিব সেই ঠাইখনৰ সেইটো মানে একেবাৰে বাধ্যতামূলক তাত যোনে আহে তাত সুৰেৰে কথা ক'ব লাগিব তাতে এখন স্বাস্থ্য কেন্দ্ৰ আছে নাম প্ৰেম দুৱাৰ স্বাস্থ্য কেন্দ্ৰ কি নাম প্ৰেম দুৱাৰ স্বাস্থ্য কেন্দ্ৰ বঢ়িয়া তাতে পিৰিটি থেৰাপি চলে মানে খুব ইণ্টাৰেষ্টিং আৰু তাৰপিছত সেই ঠাইখনত যিমানেই কথা হওক কিবা হওক সকলোৱে যেতিয়া সুৰেৰে কয় আনকি শ্মশানথলী শোক সভা চবতে সুৰ আৰু তাৰপিছত সেই স্বাস্থ্য কেন্দ্ৰখনত এজন ডাক্তৰ আছে ডাক্তৰজনে এনেই বহি আছে আৰু বহিছে এনেকৈ উঠাই চকীখনতে কোনো পেচেণ্ট চেচেণ্ট নাই এতিয়া তেওঁ কি ক'ব পেচেণ্ট চেচেণ্ট নাই বুলি ক'ব নেকি নক'ব তেওঁ গীত সুৰেৰে কৈছে কেনেকৈ ৰিঙা 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 উদং চেম্বাৰ পেচেণ্ট চেচেণ্ট নাই পকেট উদং বাকচ উদং মোৰ বেয়া হৈ যায় মানুহবোৰৰ বেমাৰ নহয় ভেজাল খাদ্যও খায় তাৰপিছত তেনেকৈ দূৰত ছোৱালীজনী আহিছে ধুনীয়া ছোৱালীজনী আহিছে ছোৱালীজনী সুৰেৰে আহিছে তাইও আহিছে লা 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 ডাক্তৰ ওচৰ পালেহি গাঁৱলীয়া ছোৱালী মই
আহিছো অকলে অকলে দেহাৰ মেৰমাই বুকু চমে চমাই যৌৱনে আমনি কৰে। ডক্টৰে প্ৰেছক্ৰিপশ্যন লিখিবৰ কাৰণে নামটো সুধিব লাগিব, এতিয়াতো সুৰেৰেহে সুধিব লাগিব, আমাৰ হ'লেতো নামটো কোৱা নাই বুলি ক'লেহেঁতেন। ডক্টৰে সুধিছে কি নাম দি মাতিম মাতিম তোমাক, বয়স কিমান হ'ল কোৱা। তাইও কৈছে, সুৰেৰে কৈছে, তাইও সুৰেৰে কৈছে এ চম্পা নহয় মোৰে নাম চামেলি, অনগৰি ছোৱালী মই ৰঙিলি। তাৰপিছত ডক্টৰে থেচিস্কোপডাল কাণত লগাই লৈ অকণমান ছোৱালীজনীৰ ওচৰলৈ আগবাঢ়ি গ'ল। শৌচ পেচাবোৰ খোলা নে? তাইও কৈছে খোলা ছাৰ। খাবলৈ মন যায় নে নেযায় ছাৰ? ৰাতি টোপনি আহে নে নাহে ছাৰ? কথা বিষম হ'ব। ডক্টৰ খং উঠিছে দেই, পচন্দ খং উঠিছে। মৰম দিবি চেনে দিবি যাকে তাকে পাই, পিছেতো 16 বছৰ বয়স হোৱা নাই। এই কথাবিলাক চলি থাকোঁতে কম্পাউণ্ডাৰজনে মানে দৰ্জাৰ ফাকে জুই চাই আছে। আচলতে এইখিনিতে আন এটা কাহিনী, এই কম্পাউণ্ডাৰজনৰ লগত এই ছোৱালীজনী গাঁৱত তাৰমানে এপলত লিলিমাই আছে। দুইকে বিয়া কৰাৰ কথা আছিলে, কিন্তু কম্পাউণ্ডাৰজন ইয়াত চাকৰি কৰি গুচি আহিলে। গতিকে তাই কম্পাউণ্ডাৰজনে ইংগিতেৰে ছোৱালীজনীক মাতি লৈ গ'ল। লৈ যোৱাৰ পিছত ছোৱালীজনীয়ে কম্পাউণ্ডাৰজনক বহুত দিনৰ মূৰত লগ পাইছে, লগ পাই কৈছে ফুলে খাওঁ বুলিলেও খুৱাইছিলো তোমাক জোৰে কৰি, এয়া মৰম নহয় জানো হ'বনো কি। তাই কম্পাউণ্ডাৰে এটা সিদ্ধান্ত কৰি পেলালে, যি হ'ব যি হ'ব বিয়া কৰাই লৈ যাওঁ ঘৰলৈ। তাই কম্পাউণ্ডাৰে তাই হাতখনত ধৰি আৰে চল গৰি ले যাব তোকে মোৰে ঘৰ, বাইকে উঠাব গৰি চহৰে ঘূৰাব, ले যাব তোকে মোৰে ঘৰ ঘৰ ঘৰ, আৰে চল গৰি ले যাব তোকে মোৰে ঘৰ। তেওঁলোকে ভাবিলে আমি যে যামগৈ, গোটেই ডক্টৰক পৰা এটা আশীৰ্বাদ লৈ যাওঁ। নিশ্চয় ডক্টৰৰ ওচৰলৈ দুই আহি আঁঠুলৈ ক'লে ছাৰ আমি যাওঁ দেই। দুইটাই কৈছে ঘূৰি আহিম বহাগত, মজা বিয়াখন পাতিম গৈ। ডক্টৰটো গোটেই কথাবিলাক গ'ল, তেওঁতো মানে বিমৰ্ষ হৈ গ'ল। তেওঁ ক'লে কি মই নজনাকে তহঁত ইমানখিনি পালি গৈ, মিছামিছি বেমাৰ সোপালো থাকিম ইয়াত কি বুলি, ডক্টৰনে মই বেমাৰী, বেয়া লাগে তহঁতলৈ চাই, মই আছো বৰলা ভাত খাই। তেওঁ লগতে এটা আশীৰ্বাদো দিলে দেই। পিৰিতি চিৰিতি কৰিবি বেছিকৈ জনম নিদিবি, এটা বা দুটাতে ৰাখিবি, পলিঅ' চলিঅ' খুৱাবি, তেহে হ'ব জীৱনটো, তেহে হ'ব জীৱনটো সুখৰ। নমস্কাৰ। মজা, সঁচাকে কৈছো শ্ৰোতা দৰ্শক ৰাইজ, কন্যকা ৰঘৰা চাই থকাসকলক ইমান ধুনীয়াকে গীতৰ মাজেদি আমাক শৈলেন বৰকটকীয়ে এটা মেছেজো দিছে। কিন্তু মানে দুটি সন্তানেই যথেষ্ট, কাৰণ তেতিয়াহে দেশৰ অৰ্থনৈতিক উন্নতি হ'ব, আমি সকলো দিশত আগবাঢ়ি যাম। এই শৈলেনৰ বিষয়ে মোৰ এটা কথা মনত পৰে, তোমাৰ মনত আছেনে মই নাজানো। আমি মানে TSB কলেজত পঢ়োঁতে, তাৰমানে আমাৰ ত্যাগবীৰ হেমবুঢ়া মহাবিদ্যালয়ত পঢ়োঁতে, সেইটো আচলতে প্ৰথম এক্সকাৰ্ছন আছিলে TSB কলেজৰ পৰা, হয়নে নহয় বাৰু? তেতিয়া শৈলেন মই আমি একেলগে গৈছিলোঁ, আমি 20-30জনমান গৈছিলোঁ, আমাৰ লগত মানে অধ্যাপকসকলো গৈছিল। আমি তেতিয়া মুম্বাইত যাওঁতে আমি ঠিক এখন হোটেলৰ ওচৰত লৈছিলোঁ, হোটেলখন মানে চাৰিতলা, আমি চাৰিতলা বুলিয়ে কওঁ, মানে 4 ষ্টৰী। তেতিয়া আমি ৰৈ আছোঁ বোলো ইয়াত ভাত খাবলৈ যাব লাগিব, এতিয়া কি কৰা যেনেকৈ ৰৈ আছোঁ, তেতিয়া দেখিছোঁ এটা তলেদি চিৰি আহি গৈছে, মানে লিফ্ট বুলি কয় যাক। আমি কেইজন ধুতি গ'লোঁ, শৈলেনে মানে দোকান এখনত যাওঁতে থাকি গ'ল। আমিতো আৰু তেতিয়া সেই সময়ত ফোন চোন নাছিলে, তেতিয়া অসমত টিভিও নাছিলে, আৰু সেই টিভি আমি গৈ পেলাই বাংগালোৰ ৰেল ষ্টেচনতে দেখিছিলোঁ, হয়নে বাৰু? তো আমিতো ভাত পানী ধুনীয়াকৈ খাই বৈ আহিলোঁ, মজা লাগিলে। নামি আহি পেলাই দেখিছোঁ শৈলেনে বন এটা খাই আছে। বোলো শৈলেন কি হ'ল, তুমি যে নগ'লা?
কৈছে নহয় মানে মোৰ ভোক লগা নাই এইটো চালে শৈলেন্দ্ৰ চালে হয় নহয় বোলে মোৰ ভোক লগা নাই বোলে কি ভোক লগা নাই কৈছে কৈছে নহয় মানে মোৰ পেটটো অকণমান ভাল নহয় বোলে বন যে খাইছা নাই মই আজি বনেই খাইছোঁ চবৰে টেষ্ট ল'ব লাগেতো পিছতহে গম পালোঁ যে শৈলেন বৰকটকীৰ কি হ'ল আমি যে লিফ্টত উঠি গ'লোঁ সেই যে দোকানৰ সিফালে গ'ল লিফ্টডাল নেদেখিলে তাৰপিছত এতিয়া লিফ্টত যায় কেনেকৈ আইডিয়া নাই আৰু ক'ত বা যাবগৈ গতিকে শৈলেন বৰকটকীয়ে তেনেকৈ কটাই দিলে সেইটো হ'ল শৈলেন বৰকটকী আমাৰ এটা বৰ ধুনীয়া জমনি আছে হয়নে নাই বাৰু আছে মানে তুমি এখন বৰ ধুনীয়া চিঠি পঢ়া সেই চিঠিখন পঢ়ি দিবা নেকি অকণমান চিঠিখনৰ কথা আপুনি যেতিয়া এক্সকাৰ্ছনৰ কথা ক'লে এইটো মানে মোৰ মনত পৰি গৈছে আজি আপুনি কওঁতে মনত পৰিছে হয় কিন্তু সেই সময়ত তেনেকুৱাই আছিলোঁ নাই তেতিয়া সেই সময়ত ফোনো নাছিলে উপায় নাছিলে আমাৰ ইমান তেনেকুৱা হেৰি নাছিলে আজি ন প্ৰেমৰ চিঠিখন মানে এই চিঠিখন আচলতে কোৱা মানে এজনী প্ৰেমত বাৰু তুমিও পৰিছিলা বাৰু যিটো সেইটো বেলেগ কথা কোৱা চিঠিখন এনেকুৱা ধৰণৰ আছিল মানে প্ৰেমিকাই লিখিছে প্ৰেমিকলে জয়াই সম বুলি পঠালো মৰম ছাত্ৰ সন্থা বুলি কৰিবা গ্ৰহণ বাপৰি দিলোঁ ইণ্টাৰভিউ পুলিচৰ চাকৰি মাৰিলোঁ দীঘলকৈ চাপ শনিবাৰে VCD আনি দিম লাহৰি তোমাৰ যে চিনেমা ট্ৰাপ কৰচনতলাত বহিলে বেটেলিয়ান কেম্প তোমালে বুলি চিঠি লিখোঁতে নুমাই থাকিলে তাৰপিছত চিঠিখনটো তেনেকৈ আহিল আহোঁতে মানে এই চিঠিখন মানে মাকৰ হাতত এনভালপটো পৰিলে এতিয়া মাকে চিঠিখন পঢ়িব নজনা মানুহতো আমাৰ বহুত আছেতো এতিয়াও নাজানে তথাপিতো বহুতখিনি আকৌ আমাৰ এতিয়া চৰকাৰে স্বীকাৰ কৰিব লাগিব নিৰক্ষৰতাটো মানে স্বাক্ষৰ কৰিবৰ কাৰণে বহুত চেষ্টা চলাইছে যিনো এই ব্যৱস্থাটোত সেই মহিলাগৰাকীয়ে আকৌ একো পঢ়িব নাজানে তেতিয়া সেই ল'ৰা মানে কাক কোনে পঢ়িব কি কৰিব এনেকৈ চিঠিখন লৈ পদূলি মই ৰৈ আছে ৰৈ থাকোঁতে অকণ নামৰ ল'ৰা এটা অখন এটা লৈ পেলাই ক'ৰবালৈ গৈ মানে ধান মৰণা মাৰিবলৈ গৈছিলে তাৰপিছত কৈছে অকণ এইফালে আছোন তাৰপিছত কেলৈ খুৰীটি কৈছে এইখন কি চাচোন কৈছে এইখন মইনা কোন বোলে আমাৰ গেলি মইনা কৈছে তাই নাম এনেই স্কুলত তেনেকৈ লিখে পচোন পঢ়ব কি লিখিছে তাই ফুলৰ গুটি মগাইছিলে কিবা আহিছে নেকি পচোন তেতিয়া অকণে পঢ়িলে জয়াই অসম বুলি পঠালো মৰম ছাত্ৰ সন্থা বুলি কৰিবা গ্ৰহণ দিলোঁ ইণ্টাৰভিউ পুলিচত চাকৰি মাৰিলোঁ দীঘলকৈ জাপ শনিবাৰে মোবাইল ফুল আনি দিম লাহৰি তোমাৰ যে ফেচবুকত ৰাপ কৰচনতলাত বহিলে বেটেলিয়ান কেম্প তোমালৈ বুলি চিঠি লিখোঁতে নুমাই থাকিলেন মানে প্ৰেমিকা লিখিছে প্ৰেমিকা তাৰপিছত আৰু চিঠিখন অকণে পঢ়ি পেলাই এই মানুহগৰাকীক দিলে কৈছে খুইটো একদম সাংঘাতিক কথা লিখা আছে দেই এইখন কিন্তু এলাপচাত ঠাইত তই নথবি একদম ভাল ঠাইত থবি ভাল জেগাত থবি মানে বহুত হেৰি কথা লিখা আছে তই এইবিলাক বুজি নাপাবি খুইটো অজলা মানুহটো বুঢ়া মানুহ তাৰপিছত আৰু মোৰ মানে এটা মনলৈ আইডিয়া তেওঁ চাগে গৈ পেলাই গোসাঁই থাপনা কৰি থবগৈ মানে ঠিকে আপুনি আপোনাৰ অভিজ্ঞতা আছে আপুনি একচুৱেলি আমাৰ অসমৰ গৌৰৱ বুলি ক'ব লাগিব আপুনি জানে যি নহওক এই চিঠিখন কীৰ্তন পুথিভাগৰ মাজত থৈ মজা তাৰপিছত বুঢ়াই আকৌ সদায় কীৰ্তনখন মানে পঢ়িবলৈ গা পা ধুই মানুহজনী গিৰিয়েকে তাৰ সন্ধিয়া গা পা ধুই কীৰ্তন পুথিভাগ পঢ়িবলৈ আহিল আহোঁতে মানে কীৰ্তনৰ মাজত সেই চিঠিখন পাই গ'ল পাওঁতে আকৌ বুঢ়াই প্ৰথমে ভবা নাই দেই এইবিলাক কিবা কয় তেনেকুৱা সৃষ্টি মানে আগদিনা সেই পদ্মেশ্বৰ সুখে দুলৰি ফুকীয়াকে এফাকে লিখি দিছিল যে ভাগৱতৰ সেই কীৰ্তনৰ ঘোষা এফাক নে কিবা লিখি দিছিলে সেই ফাঁকিকে হয়তো লিখিছে বুলি বুঢ়াই সুৰ দি পঢ়িছে আৰু ৰাম দিলোঁ ইণ্টাৰভিউ পুলিচৰ চাকৰি হে প্ৰভু তুমিনো ইণ্টাৰভিউখন কিয় দিবলগীয়া হৈছে অধমে একো বুজি পোৱা নাই দেই এই মাৰিলোঁ দীঘলকৈ ভগৱানে এই কৰচনতলাত বহিলে ভগৱান সেই কৰচনতলা অ' মা ক'ত আছ এই কীৰ্তন পুথিৰ মাজত এই বিজতৰীয়া কথাবিলাক কেনেকৈ আহিলা তেনেকে বুঢ়াই চুই লাষ্টত মানে কথাটো তেনেধৰণে সমাপ্ত ঘটিল সঁচাকে চুপাৰ আচ্ছা শৈলেন হয় আমি অনুষ্ঠানটো শেষ কৰিব লাগিব নহয় জানো প্ৰতিটো বস্তুৰ এটা সীমা থাকে হয় নহয় শেষটো হ'বই লাগিব আমি এদিন পৃথিৱীলৈ আহিছোঁ আকৌ পৃথিৱীৰ পৰা গুচি যাম হয় নে নহয় আকৌ বেলেগ মানুহ জন্ম হ'ব নহ'ব জানো বাৰু এতিয়া তুমি কন্যকা লাইভক কিবা ক'ব নেকি মই কন্যকা লাইভক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু কন্যকা লাইভ এই পৰিয়ালটি সকলোৰে সুস্বাস্থ্য উন্নতি কামনা কৰিছোঁ নতুন বছৰটোৰ শুভেচ্ছা জনাইছোঁ এইটো এটা কন্যকা লাইভ অসমৰ এটা জনপ্ৰিয়
পৰ্টেল চেনেল হয় গতিকে আমি কন্যকা লাইভৰ পৰা নতুন নতুন সৃষ্টি আশা কৰিব পাৰিম আৰু আপোনাৰ দাদা আপোনাৰ এই ঘৰাই দৰ্শকক যথেষ্ট আমোদ দিব বুলি মই আশা ৰাখিছোঁ আপুনি বহুত চেষ্টা কৰিছে নতুন নতুন প্ৰতিভা তেনেধৰণে উলিয়াই আনিছে মই আপোনালৈও ব্যক্তিগতভাৱে আপোনালৈও শুভেচ্ছা থাকিল সেইটো আচলতে মোৰ মানে কথাটো এৰি কোৱা এইটো আচলতে মোৰ নহয় এই ইমাজিনেশ্যনটো আমাৰ কন্যকাৰ অধ্যক্ষ শ্ৰীযুত পদ্ম হাজৰিকাৰ ল'ৰা দেহাৰ তেওঁৰ ল'ৰা তেওঁৰ মানে নীৰজ হাজৰিকাৰ এইটো এটা মানে ইমাজিন তেওঁ মানে কৈছিল যে আমি যদি এনেকুৱা এটা প্ৰগ্ৰেম কৰোঁ মানে মানুহক যদি অকণমান ৰস দিব পাৰোঁ ভাল লাগিব কাৰণ পৰ্টেলবিলাকে তেনেকৈ এনেকুৱা কাম নকৰে তেতিয়া মোক যেতিয়া ক'লে মই বোলো থেংক ইউ বহুত ভাল ইমান ধুনীয়া চিন্তা এটাক মই সমৰ্থন দিছিলোঁ আৰু সেইকাৰণে তোমালোকক মাতিব পাৰিছোঁ শ্ৰোতা দৰ্শক ৰাইজ এতিয়াতো আৰু আমি অনুষ্ঠান সামৰিবই লাগিব আকৌ লগ পাম দিয়ক চৈলেণ্ডলৈ মোৰ বহুত বহুত শুভেচ্ছা থাকিল তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ আকৌ লগ পাম